হয় শিৱসাগৰ জিলাত যিসকল বৃক্কজনিত ৰোগত আক্ৰান্ত ৰোগী আছে তেওঁলোকে ডায়ালিসিস কৰাৰ ক্ষেত্ৰত এক নতুন সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ ডায়ালিসিস কৰিব পৰা শিৱসাগৰত চৰকাৰী দুখনহে চিকিৎসালয় আছে। এখন হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু নাজিৰাত লিগিপুখুৰীত স্থিত লিগিপুখুৰী চিকিৎসালয়। কিন্তু বাকী অধিকাংশ ডায়ালিসিস ৰোগীয়ে আচলতে পেচেণ্টেই শিৱসাগৰৰ চুকাফা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেলত ডায়ালিসিস কৰাই আহিছে আয়ুষ্মান কাৰ্ড থকা সকলে। এই যি স্থানত আছো মই এইখন হৈছে শিৱসাগৰৰ যি চুকাফা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল। এই চিকিৎসালয়খনত 82 গৰাকী ৰোগী আছে, বৃক্কজনিত ৰোগত আক্ৰান্ত ৰোগী আছে আৰু সেই 82 গৰাকী ডায়ালিসিস কৰাই আহিছে আয়ুষ্মান কাৰ্ডৰ অধীনত। কিন্তু অতি উদ্বেগজনক বিষয়টো হ'ল যে এই যিখন চুকাফা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল ইয়াত যিটো ডায়ালিসিস চেণ্টাৰ আছে ইয়াত অহা 30 জুনৰ পৰা আয়ুষ্মান কাৰ্ড থকা ডায়ালিসিস কৰাবলগীয়া ৰোগীসকলে ইয়াত ডায়ালিসিস কৰাব নোৱাৰিব। কাৰণ তেওঁলোকে হয় শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কৰাব লাগিব, নহয় লিগিপুখুৰীত থকা চৰকাৰী চিকিৎসালয়খনত কৰাব লাগিব। কিন্তু সমস্যাটো হৈছে তাতেই, কাৰণ শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত মাত্ৰ 5 গৰাকী ডায়ালিসিস ৰোগীক একে সময়তে এই ডায়ালিসিস কৰাব পৰা ব্যৱস্থা আছে আৰু লিগিপুখুৰীত মাত্ৰ 3খন বেড আছে। গতিকে এই মাত্ৰ 8 গৰাকীয়েহে কৰাবলৈ সক্ষম হ'ব। কিন্তু তাত আগৰ পৰা পেচেণ্ট অলৰেডি আছেই। কিন্তু এই যি 82 গৰাকী ইয়াৰ পৰা আচলতে ইয়াত কৰাব নোৱাৰিব, সেই 82 গৰাকী ৰোগী ক'ত তেওঁলোকে ঢপলিয়াই ফুৰিব, ক'ত ডায়ালিসিস কৰাব, তাকে লৈ বৰ্তমান উদ্বিগ্ন হৈ পৰিছে এইসকল অভিভাৱক, ৰোগীৰ অভিভাৱক। মই তেওঁলোকৰ ভাষ্য ল'ম, কাৰণ 30 জুনৰ পৰা এই শিৱসাগৰৰ চুকাফা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেলত ডায়ালিসিস কৰাব নোৱাৰিব। ইয়াৰ বাবে আপোনালোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব? হয়, আমি বহুত চিন্তিত হৈছো যেতিয়াৰ পৰা আমি এইটো খবৰটো পালো যে আয়ুষ্মান বন্ধ হ'ব 30 জুনৰ পাছৰ পৰা। তেতিয়াৰ পৰা আমি বহুত চিন্তিত হৈছো, কিয়নো আমাৰ ওচৰত হস্পিটেল আছে কিন্তু বেড নাই। বেড নথকাৰ কাৰণে আমি সকলোৱে আমি সমস্যাত ভুগিম। গতিকে আমাৰ চৰকাৰলৈ আমি কাটৰ অনুৰোধ কৰিছো যাতে আয়ুষ্মানটো আমাক আকৌ আগৰ দৰে যাতে আমাৰ চলি থাকে, আমাক জীয়াই থাকিবলৈ দিয়ক। মোৰ পাপা ঢুকোৱাৰ এতিয়া 11 বছৰ হ'ল, মই মাক লৈ পিনে জীয়াই আছো। তাৰ পাছত যদি এতিয়া এইখন বন্ধ কৰি দিয়ে আমি ক'ত যাম? আপোনালোকে কওক, ক'ত নিম মাক? মা আৰু মই ঘৰত অকলশৰীয়া, আমি ক'ত যাম? কোলৈ নিম মই মাক? বহুত চিন্তাত হৈছো। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কাটৰ অনুৰোধ কৰিছো যাতে আয়ুষ্মান ভাৰতখন আমাক আগৰ দৰে আকৌ চলাই নিয়ে। হয়, আয়ুষ্মান ভাৰত যদি বন্ধ হৈ যায় যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ এই আয়ুষ্মান কাৰ্ডৰ যোগেদি 82জন ৰোগী বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে। ইয়াত গ্ৰহণ কৰি আছে। যদি এইখিনি পেচেণ্ট যদি বন্ধ হৈ যায় কি হ'ব? ক'ত যাম আমি? ৰোগীক মানে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ব গোটেইখিনি ৰোগী। বাইদেউ আপোনাৰ কোন আছে? মোৰ হাজবেণ্ড আছে। বৰ্তমান ইনকম কৰা মানুহ কোনো নাই। আয়ুষ্মানটো আমি কৰি আছিলো, এতিয়া যদি বন্ধ হৈ যায় আমি বহুত বিপদত পৰিম। আমাৰ সামৰ্থ্য নাই দাদা, বৈজানি কৰিবলৈ আমাৰ সামৰ্থ্য নাই। আমি ক'ত যাম? আপোনাৰ কোন আছে? মোৰ হাজবেণ্ড আছে। এতিয়া কি চিন্তা? এনেকা অসুবিধা হৈ আছো। এতিয়া ঘৰ বাৰী মাটি বিকি আমি আয়ুষ্মান হোৱাৰ কাৰণে বহুত আমাৰ সহায় হৈছিলে। এতিয়া দেখিছো সেইটোও নাইকিয়া হৈ গ'ল। আমি ক'লে যাম এতিয়া ডায়ালিসিস কৰিবলৈ? আপোনাৰ কোন আছে? মোৰ হাজবেণ্ড। তেখেতক ইয়াত কৰা হৈছে। এতিয়া 30 জুনৰ পৰা ইয়াতো কৰিব নোৱাৰিব। এতিয়া এইটো নকৰিলে আপোনাৰ কি হ'ব? হয়, এইসকল মই দেখুৱাইছো ৰোগীৰ অভিভাৱক, যিসকলে তেওঁলোক আৰ্থিকভাৱে সচ্ছল নহয়। আৰ্থিকভাৱে যিসকল সচ্ছল নহয় তথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা দৰিদ্ৰ পৰিয়াল, তেওঁলোককৈ আয়ুষ্মান কাৰ্ড দিয়া হৈছিলে আৰু সেই আয়ুষ্মান কাৰ্ডৰ অধীনতে ডায়ালিসিস পেচেণ্টবিলাকক, ৰোগীবিলাকক বিনামূলীয়াকৈ ডায়ালিসিস কৰাৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু দুখৰ বিষয়টো হ'ল যে যিহেতু বৰ্তমান এই চুকাফা হস্পিটেলত এই ব্যৱস্থা আয়ুষ্মান কাৰ্ডৰ অধীনত দিয়াৰ ব্যৱস্থাটো উঠাই দিয়া হ'ব অহা 30 জুনৰ পৰা। গতিকে তেওঁলোক বিপাঙত পৰিছে। তেওঁলোক
কলৈ যাব, ক'ত কৰাব? কাৰণ শিৱসাগৰত মই পুনৰ কৈছো যে শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু লিগি পুখুৰী চিকিৎসালয়ত কৰাৰ ব্যৱস্থা আছে, কিন্তু তাত দুয়োখন মিলাই আছে মাত্ৰ 8খন বেড, 8খন বিচনা আছে, য'ত কিন্তু তাত অলৰেডি পেচেণ্ট ৰোগী আছেই। গতিকে এইসকল ৰোগীক কলৈ নিব? গতিকে এই সমস্যাই তেওঁলোকে অধিক উদ্বিগ্ন কৰিছে। এইসকল আৰ্থিকভাৱে দুখীয়া পৰিয়ালৰ ৰোগীসকলৰ প্ৰতি এক নতুন সমস্যা উদ্ভৱ হৈছে। এই সমস্যা সমাধান কেনেকৈ উলিয়াব প্ৰশাসনে, কেনেকৈ কি সমস্যা সমাধান দিব, তাক লৈ তেওঁলোক সকলো উদ্বিগ্ন হৈ পৰিছে। আৰু এটাই আহ্বান জনাইছে চৰকাৰৰ প্ৰতি, যাতে তেওঁলোকক এটা সুব্যৱস্থা কৰি দিয়ে, ৰোগীক যাতে মৃত্যুৰ মুখলৈ ঠেলি দিব পৰা পদক্ষেপ নলয়, তাৰ বাবেই তেওঁলোকে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।